কাজিৰঙাৰ কহৰা আদৰ্শ চিকিৎসালয়ৰ অস্বাস্থ্যকৰ পৰিৱেশে অস্বস্তিত পেলাইছে ৰোগী আৰু আত্মীয়ক। চিকিৎসালয়খনৰ ওপৰৰ মহলাত থকা আৰক্ষী নিৱেশৰ একাংশ মহিলা আৰক্ষীয়ে পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মহিলা আৰক্ষীসকলে প্লাষ্টিককে ধৰি বৰ্জিত সামগ্ৰী খিৰিকীৰা বাহিৰলৈ নিক্ষেপ কৰাত বন্ধ হৈ পৰিছে চিকিৎসালয়খনৰ নলা। ফলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে চিকিৎসালয়খনত। অস্বাস্থ্যকৰ পৰিৱেশত চিকিৎসালয়ত চিকিৎসা চলি থকাত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ আশংকা বিভিন্নজনৰ। এই ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষৰ শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰাৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰোগী আৰু আত্মীয়। তেখেতসকলৰ ব্যৱহাৰ কৰা সামগ্ৰী নলালে পেলাই দিয়ে আৰু যিটো কথাৰ কাৰণে গোটেই নলা চলাবিলাকো এটা সময়ত মানে বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। যিটো আমি পানী বটলৰ পৰা ধৰি পেলাই মানে এটা অভাৱনীয় আচলতে পৰিৱেশৰ সৃষ্টি কৰিছে। এই কথাটোত কিন্তু আমি আচলতে খুব প্ৰকাশ কৰিছোঁ আৰু এই কথাটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আচলতে যিটো সময়ত স্বচ্ছ ভাৰত অভিযানৰ কথা কৈ থকা হৈছে, সেই সময়ত যেতিয়া আৰক্ষী প্ৰশাসনৰ মানুহে যেতিয়া আচলতে স্বচ্ছ ভাৰতৰ কথাটো নামানিব, তেওঁলোকে যেতিয়া ওলাই কৰিব, তাৰপিছত সাধাৰণ নাগৰিকৰ কাৰণে এই বস্তুটো আচলতে কেনেকুৱা হ'ব। গতিকে সেই কথাৰ কাৰণে আমি দাবী উত্থাপন কৰিব বিচাৰিম যে অনতি বিলম্বে এই বস্তুটো বন্ধ কৰক। আৰক্ষী নিৱেশলৈ যিটো পৰ্যবেক্ষিত হৈছে, এই বস্তুটো বন্ধ কৰাৰ